ৰেশন কাৰ্ডৰ আবেদনৰ নিয়ম আৰু ৰাজ্যৰ ৰেশন কাৰ্ড হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। নতুন পদ্ধতিৰে নতুন ৰেশন কাৰ্ড লাভ কৰিবলৈ হলে আপোনালোকে আবেদন কৰিব লাগিব। যেহেতু ৰাজ্যৰ 20 লাখ নতুন হিতাধিকাৰীক ৰেশন কাৰ্ড প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি পদ্ধতিৰে ৰেশন কাৰ্ডৰ বাবে আবেদন কৰিব, কি নথিপত্ৰ লাগিব, আমি লৈ আহিছো সবিশেষ খবৰ। এই মুহূৰ্তৰ এটা ভাল খবৰ, কিয়নো 20 লাখ নতুনকৈ ৰেশন কাৰ্ড দিয়া হ'ব। ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজ্যৰ নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেশন কাৰ্ডৰ সুবিধা। যিসকল লোকৰ পূৰ্বতে ৰেশন কাৰ্ড নাছিল তেওঁলোকক দিয়া হ'ব ৰেশন কাৰ্ড। আৰু যেহেতু মধ্যবিত্ত লোকেও এইবাৰ ৰেশন কাৰ্ড লাভ কৰিব, 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন ৰেশন কাৰ্ডৰ প্ৰক্ৰিয়া। আৰু আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব বুলি জনাইছে। এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেশন কাৰ্ড। বছৰি 4 লাখ টকাৰ তলৰ উপাৰ্জনকাৰীয়ে ৰেশন কাৰ্ডৰ সুবিধা লাভ কৰিব বুলি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এবাৰ ৰেশন কাৰ্ডক লৈ বৃহৎ মন্তব্য। প্ৰতিগৰাকী ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 5টাকৈ সুবিধা। 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে। বিনামূলীয়া ৰেশন, চিকিৎসা, জীৱন বীমা, অৰুণোদয় আঁচনি লাভ কৰিব হিতাধিকাৰীয়ে। অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও লাভ কৰিব চৰকাৰৰ বিনামূলীয়া চাউল। আৰু ৰেশন কাৰ্ড থাকিলেই যেহেতু অৰুণোদয় আঁচনি ধন লাভ কৰিব মহিলাসকলে, মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেশন কাৰ্ড থকা পৰিয়ালৰ লোকে লাভ কৰিব আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ স্বাস্থ্য বীমা। আৰু ৰেশন কাৰ্ডৰ আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড। আবেদন পত্ৰৰ লগত হিতাধিকাৰীয়ে সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ডৰ ফটোষ্টেট কপি। পৰিয়ালৰ মুৰব্বীৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব আবেদনকাৰী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। কি নথিপত্ৰ লাগিব আমি জনাই আছো। নতুন ৰেশন কাৰ্ড লাভ কৰা 20 লাখ লোকে অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিটো। কেতবোৰ নীতি নিয়ম সলনি কৰা হৈছে ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ। পূৰ্বৰ কেতবোৰ নীতি নিয়ম সলনি কৰা হৈছে। নতুন পদ্ধতিৰে আপোনালোকে কৰিব লাগিব আবেদন। 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হলে ৰেশন কাৰ্ড নাথাকিব, ৰেশন কাৰ্ড নাপাব আপুনি। আৰু নামো কৰ্তন হ'ব। ঘৰত 4 চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেশন কাৰ্ডৰ পৰা। কেতবোৰ নতুন নীতি নিয়ম বান্ধি দিছে যিহেতু ৰাজ্য চৰকাৰে। পৰিয়ালত খেতি কৰাৰ বাবে ট্ৰেক্টৰ থাকিলেও ৰেশন কাৰ্ডৰ সুবিধা লাভ নকৰিব। ঘৰত ফ্ৰিজ বা এচি থাকিলে বঞ্চিত হ'ব ৰেশন কাৰ্ডৰ পৰা। আৰু ৰেশন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলেও ৰেশন কাৰ্ডৰ পৰা বঞ্চিত হ'ব আপুনি। সেই পৰিয়ালৰ ৰেশন কাৰ্ড কৰ্তন কৰা হ'ব বুলি জনাইছে। বাৰ্ষিক আয় 4 লাখৰ ওপৰৰ হলে আবেদন কৰিব নোৱাৰিব ৰেশন কাৰ্ডৰ বাবে। ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰু আমি জনাইছো এটা ভাল খবৰ ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে। যেহেতু 20 লাখ লোকে নতুনকৈ ৰেশন কাৰ্ড লাভ কৰিব। আৰু যিসকল লোকৰ পূৰ্বতে ৰেশন কাৰ্ড নাছিল তেওঁলোক যোগ্য হোৱাৰ পাছতো ৰেশন কাৰ্ডৰ পৰা বঞ্চিত হৈছে, তেনে লোকৰ বাবে ভাল খবৰ দিছে ৰাজ্য চৰকাৰে। কিয়নো সেই লোকসকলক ৰেশন কাৰ্ড প্ৰদান কৰা হ'ব। আৰু ৰেশন কাৰ্ড লাভ কৰিবলৈ হলে আপোনালোকে কিন্তু আবেদন কৰিব লাগিব। আৰু অফলাইনৰ মাধ্যমেৰে আপোনালোকে কৰিব পাৰিব আবেদন। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰেশন কাৰ্ড থাকিলেই আপোনালোকে যিহেতু লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, যিসকল লোকৰ ৰেশন কাৰ্ড থাকিব বা যিসকল মহিলাৰ ৰেশন কাৰ্ড আছে তেওঁলোকে যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকক অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব বুলি জনাইছে। আৰু কেতবোৰ নীতি নিয়ম পূৰ্বৰ সলনি কৰা হৈছে। 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ আপুনি যদি গৰাকী হয় ৰেশন কাৰ্ড আপোনাৰ কৰ্তন হ'ব বা নতুনকৈ আপুনি ৰেশন কাৰ্ড নাপাব। পৰিয়ালত খেতি কৰাৰ বাবে ট্ৰেক্টৰ থাকিলেও লাভ নকৰিব ৰেশন কাৰ্ড। ঘৰত ফ্ৰিজ বা এচি থাকিলে বঞ্চিত হ'ব ৰেশন কাৰ্ডৰ পৰা। অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে ৰেশন কাৰ্ডৰ পৰা বঞ্চিত হ'ব পৰিয়াল। বাৰ্ষিক আয় 4 লাখৰ ওপৰত হলে আবেদন কৰিব নোৱাৰিব ৰেশন কাৰ্ডৰ বাবে। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য শুনক। 20 লাখ পৰিয়াল নহয় জনসংখ্যা, 20 লাখ জনসংখ্যাত পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেশন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব। আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেশন কাৰ্ড লাভ কৰিব। 20 লাখ পৰিয়াল নহয় জনসংখ্যা, 20 লাখ জনসংখ্যাত পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে
ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু আপোনালোকে শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য নতুনকৈ 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকে কৰিব পাৰিব আবেদন নতুনকৈ যদি ৰেচন কাৰ্ড লাভ কৰিব বিচাৰিছে তেতিয়াহলে খৰধৰ কৰক কিন্তু 15 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিলে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড যদি আপুনি যোগ্য হিতাধিকাৰী আপোনাৰ ঘৰত যদি বাৰ্ষিক আয় 4 লাখৰ তলৰ তেতিয়াহলে আপুনি যোগ্য হিচাপে বিবেচিত হ'ব বুলি জনাইছে আৰু ৰেচন কাৰ্ড থকা মহিলাই যেহেতু অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব প্ৰতিমাহে 1250 টকাকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰে অৰুণোদয় আঁচনিৰ ধন আৰু এইবাৰ যেহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব আৰু যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেতিয়াহলে 15 ছেপ্টেম্বৰৰ পৰা আবেদন আৰম্ভ হ'ব অফলাইন পদ্ধতিৰে আপোনালোকে কৰিব পাৰিব আবেদন আৰু ৰেচন কাৰ্ড থাকিলে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব যেহেতু বছৰি 5 লাখ টকাকৈ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপোনালোকে লাভ কৰে স্বাস্থ্য বীমা লগতে লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ আঁচনি জীৱন বীমা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে এইবাৰ অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও যেহেতু ৰেচন কাৰ্ডৰ সুবিধা ল'ব পাৰিব বিনামূলীয়া চাউল ল'ব পাৰিব বুলি জনাইছে ৰাজ্য চৰকাৰে আৰু ৰাজ্যবাসীৰ বাবে ভাল খবৰ কিয়নো ৰাজ্য চৰকাৰে ইখনৰ পাছত আনখনকৈ অভিলাষী আঁচনি হাতত লৈছে দৰিদ্ৰৰ বাবে মহিলাৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন আঁচনি বিভিন্ন সময়ত হাতত লৈ আহিছে ৰাজ্য চৰকাৰে আৰু এইবাৰ ৰেচন কাৰ্ডক লৈ বৃহৎ মন্তব্য কৰিছে যিসকল লোকৰ ৰেচন কাৰ্ড নাছিল তেনে 20 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য পুনৰবাৰ শুনক 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড